ষ্টুডেণ্ট পোনপ্ৰথমে মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম প্ৰি বৰ্ড এক্সামিনেশ্যন 2025 ছাবজেক্ট জেনেৰেল ছায়েন্স ক্লাছ 10। এইটো পেপাৰৰ যি 45টা MCQ আছে সেই 45টা MCQ মই সমাধান কৰিম। তাৰে 1 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো ধাতু জলীয় বাষ্পত ক্ষয় নহয়? ইয়াৰে শুদ্ধ উত্তৰটো পাবা তোমালোকে অপশ্যন ডি সোণ। কুৱেশ্যন 2 চোৱা, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? ইয়াৰে তুমি শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 1 আৰু 2। 1ত কৈছে চোৱা লেড বিজাৰিত হৈছে, এইটো অশুদ্ধ, আৰু 2ত কৈছে কপাৰ অক্সাইড জাৰিত হৈছে, এইটো অশুদ্ধ। তাৰপিছত কুৱেশ্যন 3 চোৱা, তলৰ কোনটো মলয় হাইড্ৰাইড উৎপন্ন কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন এ ছডিয়াম। তাৰপিছত কুৱেশ্যন 4 চোৱা, তলত দিয়া মৌলবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ৰমে X দিয়া আছে 2.8, Y দিয়া আছে 2.8.2, আকৌ Z দিয়া আছে 2.8.7। ইয়াৰে শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন ডি X অধাতু আৰু Y ধাতু। তাৰপিছত কুৱেশ্যন 5 চোৱা, তলৰ কোনটো ডবাৰেইনাৰৰ ট্ৰায়াড? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। তাৰপিছত কুৱেশ্যন 6 চোৱা, তেজত গ্লুক'জৰ পৰিমাণ কমাই ডেছ হৰমনে? কোনটো হৰমনে তেজত গ্লুক'জৰ পৰিমাণ কমায়? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ইনচুলিন। তাৰপিছত কুৱেশ্যন 7 চোৱা, প্লাজমডিয়াম এবিধ, তলত অপশ্যন দিয়া আছে, এত দিয়া আছে ভেঁকুৰ, বিত দিয়া আছে বেক্টেৰিয়া, চিত দিয়া আছে ভাইৰাছ, আৰু ডিত দিয়া আছে আধ্য প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন ডি আধ্য প্ৰাণী। তাৰপিছত কুৱেশ্যন 8 চোৱা, কালে উৎপন্ন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন বি বনৰীয়া বন্ধাকবিৰ পৰা। তাৰপিছত কুৱেশ্যন 9 চোৱা, আগ্ৰাৰ দুৰ্গৰ বেৰত ডেছ দাপোন লগোৱা আছে? ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি অৱতল দাপোন। তাৰপিছত কুৱেশ্যন 10 চোৱা, গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাচ দৈৰ্ঘ্য হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন ডি 10 চেণ্টিমিটাৰ। তাৰপিছত কুৱেশ্যন 11 চোৱা, টিণ্ডেল পৰিঘটনা দৃশ্যমান হয় পোহৰৰ? ইয়াৰে শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন বি বিক্ষেপণৰ বাবে। তাৰপিছত কুৱেশ্যন 12 চোৱা, ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ ডেছ? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 1.8 গুণ বেছি। তাৰপিছত কুৱেশ্যন 13 চোৱা, তলৰ কোনটোৱে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি IR²। কুৱেশ্যন 14 চোৱা, তলৰ চিত্ৰত দিয়াৰ দৰে XY ৰডডাল চুম্বক ক্ষেত্ৰত ৰখা হৈছে। বিদ্যুৎ প্ৰবাহ চালিত কৰাৰ লগে লগে ৰডডাল কোনফালে গতি কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি পৃষ্ঠাৰ বাহিৰ ফালে। তাৰপিছত কুৱেশ্যন 15টো চোৱা, আমাৰ দেশত সজীৱ আৰু উদাসীন তাৰৰ মাজৰ বিভৱবেদ সাধাৰণতে কিমান? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 220 ভল্ট। তাৰপিছত কুৱেশ্যন 16টো চোৱা, চিপকো আন্দোলন গঢ় লৈ উঠিছিল? ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি গাৰোৱাল পাহাৰত। তাৰপিছত কুৱেশ্যন 17টো চোৱা, এ অংশৰ লগত বি অংশ মিলাই শুদ্ধ উত্তৰটো বাছনি কৰা? ইয়াৰে তুমি শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি। তাৰপিছত কুৱেশ্যন 18 চোৱা, জলজ
পৰিস্থিতিতন্ত্ৰত সেউজীয়া উদ্ভিদে কিমান পৰিমাণৰ সৌৰশক্তি ধৰি ৰাখিব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 10%। তাৰপিছত কুৱেশ্যন 19 চোৱা। ইয়াত উক্তি আৰু কাৰণ দি আছে। চাবা উক্তিটো চোৱা। কৃত্ৰিম উপগ্ৰহত সৌৰ কোষ ব্যৱহাৰ কৰা হয়। তাৰপিছত কাৰণ দিয়া আছে। এটা প্ৰৰূপী কোষে 0.5 to 1 ভোল্ট আৰু 0.7 ৱাট বিদ্যুৎ উৎপন্ন কৰে। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি। উক্তি অশুদ্ধ কিন্তু কাৰণ শুদ্ধ। তাৰপিছত কুৱেশ্যন 20 চোৱা। তলত কিছুমান যৌগৰ গঠন সংকেত দিয়া আছে। তাৰপিছত চিত্ৰৰ পিছত চোৱা কোনকেইটাক সমক ৰূপত পাব পাৰি। ইয়াৰে শুদ্ধ উত্তৰটো পাবা তুমি অপশ্যন বি মাত্ৰ 2ক। তাৰপিছত কুৱেশ্যন 21 চোৱা। ওপৰৰ যৌগত থকা কাৰ্যকৰী মূলকটো হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ কিটন। তাৰপিছত কুৱেশ্যন 22 চোৱা। মিশ্ৰ গ্ৰন্থিটো হ'ল। ইয়াৰ শুদ্ধটো পাবা অপশ্যন চি অগ্নাশয়। কুৱেশ্যন 23 চোৱা। 1 EV ইকুৱেল ডেছ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 1.602 × 10⁻⁻19। তাৰপিছত কুৱেশ্যন 20 চোৱা। বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰৰ তলত দিয়া কোনটো চিত্ৰই সঠিকভাৱে নিৰূপণ কৰে? চিত্ৰকেইটা তোমালোকে চাই লোৱা। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ। তাৰপিছত কুৱেশ্যন 25 চোৱা। আপেক্ষিক ৰোধকতাৰ SI একক হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ওম মিটাৰ। তাৰপিছত কুৱেশ্যন 26 চোৱা। তলৰ কোনটোৱে উভয়ধৰ্মী অক্সাইড গঠন কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি জিংক Z10। তাৰপিছত কুৱেশ্যন 27টো চোৱা। অম্লৰাজত থকা নাইট্ৰিক এচিড কিমান ভাগ? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 1 ভাগ। তাৰপিছত কুৱেশ্যন 28 চোৱা। ষ্টেইনলেছ ষ্টীলৰ সংযুক্তি হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি। তাৰপিছত চোৱা কুৱেশ্যন 29। ক্ল'ৰ এলকালি পদ্ধতিৰ জৰিয়তে পোৱা এবিধ দ্ৰব্য হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো পাবা তোমালোকৰ অপশ্যন এ ছ'ডিয়াম হাইড্ৰক্সাইড। তাৰপিছত কুৱেশ্যন 30 চোৱা। এবিধ প্ৰাকৃতিক সূচক হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি ওপৰৰ আটাইকেইটা। হালধি, পিটুনিয়া, জিৰেনিয়াম এই গোটেইকেইটা প্ৰাকৃতিক সূচক। তাৰপিছত কুৱেশ্যন 31 চোৱা। যেতিয়া বগা পোহৰ বায়ুৰ পৰা কাঁচৰ প্ৰিজমত প্ৰৱেশ কৰে তেতিয়া বিচ্যুতি কোন কম হয়? ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ৰঙা ৰঙৰ। তাৰপিছত কুৱেশ্যন 32 চোৱা। ABC প্ৰিজম এটাৰ বিশৃংখল ভূমি। এই প্ৰিজম চাৰিটা বিভিন্ন দিশত ৰখা হৈছে। এটা বগা পোহৰ প্ৰিজমটোত আপতিত হৈছে আৰু 7টা ৰঙত বিচ্ছুৰিত হৈছে। কোনটো প্ৰিজমত পোহৰ এনেদৰে বিচ্ছুৰিত হ'ব যে ওপৰৰ পৰা তৃতীয় ৰংটো আকাশৰ ৰঙৰ লগত মিল থাকিব? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ। তাৰপিছত কুৱেশ্যন 33 চোৱা। প্ৰাণী দেহৰ অবাধ শ্বসন ক'ত হয়? ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ পেশী কোষ। তাৰপিছত কুৱেশ্যন 34 চোৱা। খাদ্যৰ ইমালছিফিকেশ্যন প্ৰক্ৰিয়া সংঘটিত কৰে। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি পিত্তৰস। কুৱেশ্যন 35 চোৱা।
পুৰুষৰ ক্ষেত্ৰত থকা ক্ৰমজম হ'ল, এইটো আমি সকলোৱে জানো, অপশ্যন ডি হ'ব, XY, হয়নে? তাৰপিছত কুৱেশ্যন 36 চোৱা, চিত্ৰত K, L, M আৰু N ঠাইৰ কাৰ্যৰ বৰ্ণনা দিয়া আছে। সঠিককৈ কাৰ্য বৰ্ণনা কৰা ক্ৰমটো লিখা। ইয়াৰে শুদ্ধ উত্তৰটো পাবা তোমালোকে অপশ্যন বি। কুৱেশ্যন 37 চোৱা, উক্তি আৰু কাৰণৰ শুদ্ধ উত্তৰটো বাছনি কৰা। ইয়াৰ উক্তি চোৱা, খাদ্য শৃংখলত প্ৰবাহিত হোৱা শক্তি মানুহৰ দেহত অধিক পৰিমাণে জমা হয়, এইটো শুদ্ধ। তাৰপিছত কাৰণটো চোৱা, শক্তিৰ প্ৰবাহ খাদ্য শৃংখলত বিভিন্ন বেলেগ বেলেগ দিশত হয়, এইটো কিন্তু অশুদ্ধ। গতিকে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি। উক্তি শুদ্ধ কিন্তু কাৰণ অশুদ্ধ। তাৰপিছত চোৱা কুৱেশ্যন 38, মানুহৰ দেহত ডিম্ববাহী নলীৰ সংখ্যা, এইটো আমি সকলোৱে জানো, শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দুডাল, হয়নে? তাৰপিছত কুৱেশ্যন 39 চোৱা, কোনটো বিক্ৰিয়া শুদ্ধভাৱে আছে? ইয়াতে তোমালোকে পাবা শুদ্ধভাৱে আছে অপশ্যন এ, গতিকে শুদ্ধ উত্তৰটো অপশ্যন এ, হয়নে? তাৰপিছত কুৱেশ্যন 40 চোৱা, বিড়ি তৈয়াৰ কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, তেন্দু পাতেৰে। তাৰপিছত কুৱেশ্যন 41 চোৱা, মেণ্ডেলিভে কাম আৰম্ভ কৰোঁতে কিমানটা মৌলৰ বিষয়ে জনা গৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 63টা। তাৰপিছত কুৱেশ্যন 42 চোৱা, প্ৰপেন অণু এটাত সহযোজী বান্ধনি আছে। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, 11ডাল। কুৱেশ্যন 43 চোৱা, অপমাৰ্জক হ'ল, ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, এমনিয়ামৰ লৱণ। তাৰপিছত কুৱেশ্যন 44 চোৱা, ইথানলৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কি যৌগ ইথানলৰ লগত যোগ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, মিথানল। তাৰপিছত তোমালোকে কুৱেশ্যন 45 চোৱা, এবিধ ক্ষাৰ হ'ল, এইটো আমি সকলোৱে জানো, হয়নে? অপশ্যন বি হ'ব, ছডিয়াম হাইড্ৰক্সাইড। এইখিনি আছিল। ইয়াৰ পৰা চাবা ফাইনেলত বহুতকেইটা কুৱেশ্যন কমন পৰিব, গতিকে তোমালোকে এইখিনি কুৱেশ্যন ভালদৰে চাই যাবা। ধন্যবাদ।